মেখেলা এখন কেনেকৈ সহজ পদ্ধতিত চিলাব পাৰি তাকে আজি দেখুৱাম। সেইদিনাখনে চাদৰৰ পতি লগোৱা ভিডিঅ'টোত বহুত বেছি মৰম দিছে আৰু কৈ দিছোঁ মই আপোনালোকক, যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব। যিসকলে নতুনকৈ শিকি আছে মেচিন চলোৱা লগতে কাপোৰ চিলোৱা তেওঁলোকৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। এয়া প্ৰথমতে মেখেলাখন ভাল ছাইডৰ পৰা আমি সমানত কাটি ল'ব। আপোনালোকে দুয়োখন মেখেলা কাটি লৈ পেলাই এনেকৈ ছাইডটো ভাল ছাইডৰ পৰা চিলাই ল'ব, তেতিয়া ফিনিচিং ভাল হয়। আৰু মূৰেৰে মাৰিব, বহুত বেছি আঁতৰত নামাৰিব, কাৰণ যিহেতুকে আমাৰ দুটা চিলাই হৈ যাব। যদিহে মানে আহল বহল হয় মানুহগৰাকী ওখ পাখ, তেতিয়া ঠেক হৈ যাব নহয়। গতিকে মূৰেৰে এনেকৈ ভাল ছাইডৰ পৰা চিলাইটো মাৰি ল'ব। মই পিছতহে কাটি দিওঁ, তাৰমানে প্ৰথমতে মই চিলাইটো মাৰি লওঁ, নহ'লে অগা দেৱা হোৱা চান্স এটা থাকে। সেইবাবে মই এনেকৈ প্ৰথমতে চিলাই লৈ পেলাই তেতিয়া সোঁ মাজত পৰি যায় ধুনীয়াকে, আৰু অগা দেৱা হোৱাৰ কোনো কথাই নাহে। এয়া দেখিছেনে? নহ'লে বহুতে আগতে কাটি লয়, সমানকৈ কাটিলেও কেতিয়াবা কি হৈ যায়, চিলোৱাৰ পিছত অসমানৰ নিচিনা হৈ যায়। কিন্তু এনেকৈ যেতিয়া মানে প্ৰথমতে চিলাই লোৱা যায় ছাইডটো, তাৰপিছত কাটি দিলে আৰু কোনো ধৰণৰ অসমান নহয়। এয়া চাই যাওকচোন, আৰু একেবাৰে সহজ পদ্ধতিত মই শিকাম। এনেকৈ মেখেলাখন চিলালে সোনকালে হোৱা যেনো অনুভৱ হ'ব, আৰু আপোনালোকৰ কোনো ধৰণৰ কোচ নাখায় বা একো মানে আপোনালোকে অসুবিধাৰ সন্মুখীন নহয়। এয়া এনেকৈ ল'ব। তাৰপিছত এতিয়া ওলোটা ছাইডৰ পৰা চিলাইটো মাৰি দিয়াৰ লগে লগে ভাল ছাইডৰ চিলাইটো আমাৰ ফিনিচিং ভাল হৈ যাব। এয়া এতিয়া ওলোটা ছাইডৰ পৰা সম্পূৰ্ণ চিলাইটো আমি মাৰি দিম। এনেকৈ আপোনালোকে আগতে চিলাইছিলে জনাবচোন, যদি কিবা বেলেগ পদ্ধতিত চিলাইছিল সেয়াও জনাব। ময়ো আপোনালোকৰ পৰা যথেষ্টখিনি শিকিছোঁ। এয়া এনেদৰে ধুনীয়াকৈ চিলাইটো ওলোটা ছাইডৰ পৰা আপোনালোকে মাৰি দিব। একেবাৰে আচলতে সহজ হয়, যদিহে আমি বস্তুখিনি ভালকৈ মানে চিলাওঁ, তেতিয়াহ'লে ইমান জটিলতা নাই কোনো ক্ষেত্ৰতে। এনেকৈ চাই গ'লে বুজি পাব আপোনালোকে। এয়া বস্তুবোৰ কামবোৰ যেতিয়া আমি ফিনিচিঙত কৰোঁ তেতিয়া কামখিনিও ভাল হয়, আৰু লগতে কাষ্টমাৰেও ভাল পায়। এয়া হৈ গ'ল এইটো ছাইড। তাৰপিছত মই ওপৰৰ মূৰণিটো মাৰি ল'ম। যিটো মানে পদ্ধতিত গ'লে আমাৰ সহজত হোৱা যেন লাগে, সেই পদ্ধতিটো সদায় অৱলম্বন কৰিব লাগে। তেতিয়া কামটো কৰি পেলাই অশান্তি পোৱা নাযায়, আৰু এটা মানে ভাল লাগে। আৰু মুঠতে মাজতে ববিন শেষ হৈ গ'ল, সেইটো ভৰাই লৈছোঁ। স্কিপ কৰা নাই, কাৰণ এইবোৰ সমস্যা প্ৰত্যেকৰে হয়। গতিকে এইখিনি দেখুৱালেও আপোনালোকে অন্ততঃ ভাল পাব, কাৰণ যে প্ৰত্যেকৰে এনেকুৱা ধৰণৰ সমস্যাবোৰ হয়। মেচিনত বহিলে বেজিৰ সূতা ওলোৱা বা ববিন শেষ হোৱা, একো কথা নাই, সেইখিনি আমি ধুনীয়াকৈ কৰি ল'ব লাগিব। লৈ পেলাই এতিয়া আগৰ ষ্টেপলৈ যাম। চাব, আচলতে মেচিনটো বা চিলোৱা কামটো প্ৰত্যেকে জনাটো জৰুৰী, কাৰণ নিজৰ কাপোৰে ধৰি লওক, কুৰ্তি পিন্ধিলেও কুৰ্তিটো অকণমান ফিটিং কৰাৰ ক্ষেত্ৰত বা ব্লাউজটো অকণমান ফিটিং কৰাৰ ক্ষেত্ৰত পটককৈ বেলেগৰ তাত নিব লাগে, হয়নে? এয়া ওপৰৰ এইটো আমি মূৰণিটো মাৰি ল'ম। এতিয়া একেবাৰে মই সহজভাৱে শিকাম, আৰু বহুত মৰম দিছে আপোনালোকে ইতিমধ্যে মোৰ ভিডিঅ'সমূহত। অনলাইন কাটিং ক্লাছ আকৌ 10 জুনৰ পৰা আৰম্ভ হ'ব। বহুতে মোক কলো কৰি আছে, মই ৰেচপণ্ড কৰিব পৰা নাই। মই কল বেক কৰিম সকলোকে, কাৰণ এই দুদিন মই অকণমান ব্যস্ত আছোঁ। এয়া এনেকৈ গোটেই সম্পূৰ্ণ চিলাইটো মাৰি ল'ব ওপৰৰ। এয়া চাই গ'লে আপোনালোকে বুজি পাব। অকণমান মই কোৱা নাই, একো কথা নকলেও বুজি পাব। চাই ৰাখকচোন। এনেকৈ সম্পূৰ্ণ মূৰণিটো মাৰি ল'ম। আৰু মিটাৰ কাপোৰ কাটি পেলাই ফলচ লগোৱা ভিডিঅ' মই দিম বাৰু, একে পদ্ধতিয়ে হয়।
কাৰণ কেতিয়াবা পাটৰ কাপোৰবোৰত বেছি ফুল থাকিলে মেখেলাত আমি অলপ বেছিকৈ মাৰি দিব লাগেতো ফুলখিনি ঢাকি পেলাই। এয়া হৈ গ'ল। এতিয়া আমাৰ তলৰ কামটো যিখিনি অগা দেৱা অকমান মই সেইখিনি সমানকে লৈছো। তাৰপিছত ইয়াতে মই ফলছ লগাম। ফলছটো প্ৰথমতে ইয়াতো ফিনিচিং কৰাই থাকে ফলছটোত, গতিকে মৰণি দিয়াৰ কথাটো নাহে। এনেকৈ ওপৰেৰে মই ধুনীয়াকে চিলাই যাম গোটেই ফলছটো একেধৰণে। তাৰপিছত মই ওলোটাই পেলাই এনেকৈ মূৰেৰে চিলাই এটা মাৰিম, দেখাৰ দৰে আপোনালোকে। তাৰপিছত সম্পূৰ্ণ চিলাইটো হোৱাৰ পিছত আমি ফলছটো এনেকৈ লগাই যাম। টানি টানি নিচিলাব, খালি ধুনীয়াকে মিহি হিচাপত আপোনালোকে চিলাই যাব। টানি চিলালে কোচ খায়। সম্পূৰ্ণকে এনেকৈ চিলাই ল'ব একে পদ্ধতিৰে। হৈ গ'ল। তাৰপিছত আমি চাইডৰ চিলাইটো যেনেকে প্ৰথমতে আমি মাৰিছিলো ভাল চাইডৰ পৰা, তাৰপিছত ওলোটা চাইডৰ পৰা মেখেলাখন হৈয়ে গ'ল। একো জটিলতা নাই। এইদৰে চিলাবচোন, খুব ধুনীয়া ফিনিচিং হ'ব। সকলো কাপোৰ চিলাব পাৰি, পাটৰ পৰা মুগাৰ পৰা আদি কৰি এই পদ্ধতিৰে চিলালে ইয়াত কোনো ধৰণৰ মানে অসুবিধা নহয়। দেখিছেনে? তেনেকে কটাৰ কাৰণে অকমানো অগা দেৱা হোৱা নাই। কিন্তু যদি আমি চিলাই নলৈ পেলাই কাটো তেতিয়া অলপ অগা দেৱা হোৱা চান্স এটা থাকে। এনেকৈ হ'ল। এতিয়া ওলোটাই দি পুনৰ ফিনিচিং চিলাইটো মই মাৰি দিম। এতিয়া ফিনিচিং চিলাইটো মাৰিম। এনেকৈ সম্পূৰ্ণ ফিনিচিং চিলাইটো মাৰিব। হৈয়ে গ'ল মেখেলাখন আমাৰ। আৰু বহুতে কৈ আছে বিভিন্ন চিলোৱা ভিডিঅ' দিবৰ কাৰণে, মই দিম শাৰীৰ ফলছ লগোৱা বা তেনেকে গোটেইখিনি। এয়া হৈ গ'ল। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব আৰু এনেকৈ চিলাই নে জনাব। এয়া।